দিয়ক স্যার। মোৰ নাম সনুদীপ তাঁতী। মই মোৰ ঘৰ লেংটেং নিজুৰী বস্তি। এইখন মোৰ চাহ বাগান আৰু এই চাহ বাগানত মই প্ৰথমে এইখন দেখুৱাইছোঁ আপোনাক। এইখন হৈছে আপোনাৰ নেনো ইউৰিয়া আৰু এইখন হৈছে নেনো ডিঅ'পি। এইখিনি অলপমান ঠাইত মই স্প্ৰে কৰাৰ পিছত মই আজি 7 দিন ভিতৰত এই পাত ছিঙিছোঁ। মই চাইছোঁ পাতৰ ৰিজাল্টটো বহুত ভাল আৰু এনেধৰণৰ যদি বাগিচাবিলাকত মেডিচিন আহে তো বাগানবিলাক ভাল হ'ব বুলি মই আশা কৰিছোঁ। ইয়াৰ উপৰিও আৰু এটা এৰিয়াত মই এইখন নেনো ইউৰিয়া, নেনো ডিঅ'পি আৰু এইখন সাগৰিকা, এই তিনিখন বস্তু মিলাইও এখন অকণমান জেগাত এইখন স্প্ৰে কৰিছিলোঁ। স্প্ৰে কৰাত মই দুইটাৰে মাজত ৰিজাল্ট বহুত ভাল দেখা পাইছোঁ। এইটো প্ৰথমটো হৈছে আপোনাৰ নেনো ডিঅ'পি আৰু নেনো ইউৰিয়াৰ মাৰাৰ কাৰণে ইয়াত মেক্সিমাম 2 কেজিমান পাত পাইছোঁ 23টা গছত। ইয়াতো সেই তেনেকুৱা দেখিছোঁ যে 3টা নেনো ইউৰিয়া, নেনো ডিঅ'পি আৰু সাগৰিকা মাৰাত ইয়াতো দেখিছোঁ 2 কেজিৰ ওপৰতহে পাত সেই 23টা গছত। কিন্তু এইখিনি স্প্ৰে নকৰাকৈ বাগিচাত মই স্প্ৰে নকৰাকৈ এইখিনি অলপ ছাইডত এৰি থৈছিলোঁ, কিন্তু ইয়াত দেখিছোঁ আধা কেজিমানহে পাত ওলাইছে। তাৰমানে মই এটা নিজকে উপলব্ধ কৰিব পাৰিলোঁ যে এই যিবিলাক প্ৰডাক্ট ওলাইছে এইবিলাক যদি আমি কোম্পানীৰ পৰা আনি স্প্ৰে কৰোঁ বাগিচাবিলাকক মানে উন্নত কৰিব আৰু গছ গছনিৰ স্বাস্থ্যৱান হৈ থাকিব আৰু মালিকো ইয়াত সহায় পাব বুলি মোৰ এটা আশা আছে।